কেনেধৰণে পালন কৰিছে আজিৰ দিনটোত আপোনালোকে? আজিৰ দিনটোত আমি আচলতে আনন্দ মনেৰে পালন কৰিছোঁ। যদিও আমাৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ অকল এইখিনিতে আমাৰ ঘৰতে যে এইটো কৰিছোঁ নহয়, গোটেই অসমবাসীয়ে কৰিছে এই কামটো। তাৰ কাৰণে আমি সুখী আচলতে। আৰু প্ৰতিজন অসম আন্দোলনৰ শ্বহীদ পৰিয়ালে সুখী, কাৰণ প্ৰত্যেকজন শ্বহীদে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু প্ৰতিজন মানুহে শ্বহীদ দিৱস পালন কৰিছে। এতিয়া আমাৰ পৰিয়ালৰ ফালৰ পৰা আজি ৪৬ বছৰ ধৰি আমি এনেকুৱা কাৰ্যসূচী কৰি আছোঁ। আৰু আমাৰ এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ মানুহ আহি যোগদান কৰে, কিন্তু এইবাৰ অলপ অনুষ্ঠানীয় যেন হৈছে, কাৰণ চাৰিওফালে যিহেতুকে এটা প্ৰগ্ৰেমৰ ব্যৱস্থা কৰা হৈছে। নহ'লেও অনবাৰ ইয়াত কৰি বহুত ধৰণৰ বেছি ধৰণৰ মানুহে আহে। যিখিনি কৰিব লগা আছে সেইখিনি কৰিম বুলি মনেৰে ভাবি আছোঁ, কিন্তু কথা হ'ল কি, অলপ আৰ্থিক ফালৰ পৰা সমস্যা, এই সমস্যাটোৰ কাৰণে গোটেই কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু চেষ্টা কৰি আছোঁ, নিশ্চয় কৰিম। কেতিয়া লাভ কৰাটো গোটেইখিনি আচলতে ক'ব নোৱাৰি, লাভ কৰিছোঁ এনে যিখিনি আমাৰ সামাজিক সম্পৰ্কৰ ফালৰ পৰা তেওঁলোকে যিখিনি আমাক আত্মসন্মান কৰে বা সন্মান আমি পাইছোঁ, সেইখিনি আমি নিশ্চয় ক'ব লাগিব। কিন্তু বাদ বাকী যেনেকুৱা আপোনালোকে ক'লে কথাটো, এই যে শ্বহীদ বেদীটোৰ কথা বা সেনেধৰণৰ অলপ আৰ্থিক ফালৰ পৰা অলপ দুৰ্বল, আৰু এইখিনিয়ে আৰু ক'ব লগা।